কাক ক'ব কোনে শুনিব গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা কেতিয়া সমাধান হ'ব যোৱাকালি দিনটো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ইয়াত জুৰিপাৰস্থিত যি পদপথ আছিলে ইয়াত তেওঁ আহি পৰ্যবেক্ষণ কৰিছিলে কিন্তু বৰ্তমান সময়লৈ ইয়াত যি পানী আছে পদপথত যি পানী আছে এই পানী কিন্তু বৰ্তমান সময়লৈ কমা নাই আৰু মোৰ সতীৰ্থ চিন্ময় ইয়াৰ দৃশ্যাংশ আপোনালোকক দেখাই আছে যিসমূহ নলা আছে নলা বৰ্তমান পৰ্যন্ত নলাত পানী সম্পূৰ্ণ হৈ আছে আৰু যদি এজাক বৰষুণ আহে পুনৰ ডুবি যাব জুৰিপাৰ আৰু যি বাৰম্বাৰ আহ্বান কৰি আছিলে পৌৰসভাক তেওঁলোকে আহ্বান কৰি আছিলে এই পথছোৱাত যি কৃত্ৰিম বানৰ সমস্যা হয় এই সমস্যাক লৈ তেওঁলোকে বাৰম্বাৰ আহ্বান জনাইছিলে লিখিত আকাৰে তেওঁলোকে জনাইছিলে আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া যোৱাকালি আহি তেখেতে ইয়াত কৈছিলে যে আমি অতি শীঘ্ৰেই ইয়াৰ ব্যৱস্থা কৰিম কিন্তু বৰ্তমান সময়ত যদি চাই নলা নৰ্দমাসমূহ কিন্তু বৰ্তমানে চাফা কৰা নাই পানী কমিছে পানী নলাত কমিছে কিন্তু যি পদপথ আছে পদপথত কিন্তু বৰ্তমান সময়লৈ পানী কমা নাই ইয়াৰ যিসমূহ আৱাসী আছে আৱাসীসমূহ ঘৰত বৰ্তমানলৈ পানী আছে আৰু এই পানী কেতিয়া কমিব তেওঁলোকে চিন্তিত হৈছে কাৰণ কিয় এই পানী কমাত ওলাই যোৱাত সুবিধা পোৱা নাই কাৰণ যি নলা নৰ্দমাসমূহ যি আছে এই নলাসমূহ বৰ্তমান ফুল হৈ আছে তে যিসমূহ পথত পানী আছে বা যিসমূহ ঘৰত পানী আছে এই পানীসমূহ ওলাই যাবৰ কাৰণে কোনো ধৰণৰ সুবিধা হোৱা নাই আৰু ইয়াত যিসমূহ পথচাৰী আছে তেওঁলোকে বৰ্তমানেও তেওঁলোকে পানীত খোজকাঢ়িব লগা অৱস্থা হৈছে যিসমূহ বাহন আছে সেইসমূহ বাহনসমূহ এই পানীত চলাচল কৰিব লগা হৈছে যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে পুনৰ বৰষুণ অহাৰ সম্ভাৱনা আছে যদি পুনৰ বৰষুণ আহে তেতিয়াহ'লে কিন্তু এই জুৰিপাৰৰ যি অঞ্চল আছে এই জুৰিপাৰ অঞ্চল ডুবি যাব আৰু যিসমূহ ইয়াৰ আৱাসী আছে আমি আৱাসীৰ সৈতে কিছু কথা জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা তেওঁলোকে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে যোৱাকালি একমাত্ৰ চাউল দালি আৰু এবটল পানী দিয়ে তেওঁলোকৰ যি দায়িত্ব আছিলে পৌৰসভাৰ সেই দায়িত্ব তেওঁলোকে সামৰিছে কিন্তু বৰ্তমান সময়লৈ ইয়াৰ পানীসমূহ ওলাই যোৱাত যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কিন্তু তেওঁলোকে কৰা নাই আমি ইয়াৰ যিসমূহ আৱাসী আছে আৱাসীৰ সৈতে কিছু কথা জানিবলৈ চেষ্টা কৰিম হয় বাইদেউ আপোনালোকৰ ইয়াতে পানী হৈছে কেনেকুৱা পৰিস্থিতি কেনেকুৱা হৈছে আমাৰ ইয়াতেতো পানী সদায়ে হয় আমি ভাবোঁ যে আমাৰ পৰিস্থিতিটো যি ধৰণে মানে সহায় কৰিব লাগে তেওঁলোকে এটা সহায় কৰিলেই হ'ল আমাক যিটো মানে শ্বিলঙৰ পানীটো আহে সেই পানীটো যদি আমাক কিবা অনুগ্ৰহ কৰি কেনে যদি বন্ধ কৰাই দিয়ে তেতিয়াহ'লে আমি ইয়াত থাকিব পাৰিম নহ'লে নহ'ব বেলেগ আপোনালোকৰ ঘৰৰ ভিতৰলৈ পানী সোমাই গৈছে আমাৰ গোটেই মানে বাউণ্ডাৰী ভাড়াঘৰ এঘৰো মানুহ নাই আমি ভাড়াত চলা মানুহ আমি ভাড়াতে চলোঁ আৰু মোৰো হাজবেণ্ড নাই কিন্তু ভাড়াতে চলোঁ এতিয়া যে কি কৰি উপায় চলিম সেইটো উপায় নাই তেখেত কালি আহিছিলে তেখেতক কৈছোঁ কিবা এটা কৰিম বুলি কৈছে আমিও আশা ৰাখিছোঁ তেখেতে কিবা এটা কৰিব বুলি চৰকাৰৰ ব্যৰ্থতা হৈছে নেকি প্ৰতি বছৰে জুৰিপাৰৰ এই অঞ্চলত এজাক মুষলধাৰ বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হয় প্ৰতি বছৰে এই ক্ষেত্ৰত চৰকাৰ বিফলতা হৈছে নেকি নাই একো কৰিব পৰা নাই তেখেতে জোৰ কৰি কিবা কিবি কৰিছে নকৰা বুলি নকওঁ ড্ৰেইন চেৰেইন এইবাৰ অলপমান চাফা তাফা কৰিছে বা যিখিনি সুবিধা পাৰে কৰি দিছে কিন্তু যিটো শ্বিলঙৰ পানীটো আহে সিহঁতে সেইটো যদি বন্ধ কৰি দিয়ে তেতিয়াহ'লে কিবা এটা উপায় কৰিব পাৰিব নহ'লে আমাৰ আণ্ডাৰগ্ৰাউণ্ড কৰি যিটো পানীটো যাব লাগে সেই পানীটো যদি যোৱাই দিয়ে তেতিয়াহ'লে আমাৰ জুৰিপাৰৰ মানুহখিনি ইয়াত থাকিব পাৰিব নহ'লে প্ৰত্যেক মানুহে কৈছে আমি ইয়াৰ পৰা গুচি যাম বুলি কৈছে কিন্তু আমি ক'ত যাম আমি যাব ঠাই নাই আমি ইয়াতে থাকিব লাগিব মৰি সজি হ'লেও থাকিব লাগিব তেওঁ কৈছে চেষ্টা এটা কৰিম বুলি আমি আশা ৰাখিছোঁ যদি কৰে আৰু ঈশ্বৰৰ আগত আমি কওঁ আল্লাহৰ আগত কওঁ যে আমাক কিবা এটা সুবিধা কৰি দিব তেওঁলোকে এতিয়াও দেখা গৈছে যিটো পথ আছে এই পথছোৱাত এতিয়াও কিন্তু পানী যথেষ্ট আছে আৰু যিসমূহ নলা আছে বিশেষকৈ নলাসমূহ কিন্তু ঢাকনৰ ব্যৱস্থা নাই নলাসমূহ ঢাকনৰ ব্যৱস্থা যদি কৰি দিয়ে পানীটো আৰু ওপৰেদি গুচি যাব সেইটো আমাক কৈছিলে যে আমি ঢাকনৰ ব্যৱস্থা কৰিব নোৱাৰোঁ পানীটো গোটেই ওপৰেদি গুচি যাব তেতিয়াহ'লে আপোনালোকৰ তাত আৰু বেছিকৈ আহিব আমি ভাবিছোঁ যে ড্ৰেইনটো কেনেকুৱা বনাব লাগে আমি বনাম এনেকুৱা কৈছে এতিয়া আশা ৰাখিছোঁ যে তেতিয়াহ'লে ড্ৰেইনটো বনাওক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আৰু এটা দৃশ্য দেখাব বিচাৰিছোঁ ইয়াৰ যিসমূহ ড্ৰেইন আছে ড্ৰেইনসমূহ কিন্তু উন্মুক্ত হৈ আছে বৰ্তমান সময়ত উন্মুক্ত আছে যিকোনো সময়তে
ইয়াতে যিকোনো ঘটনা সংঘটিত হ'ব পাৰে কাৰণ ইয়াত যদি পানী হয় পানী হোৱাৰ পাছত এই ড্ৰেইনসমূহৰ ওপৰত যিটো চালনি থাকিব লাগিছিলে সেই চালনিটো ঢাকনটো কিন্তু দেখা পোৱা যোৱা নাই এই কথাটো কিন্তু যিসমূহ আৱাসী আছিলে আৱাসীসমূহে যোৱাকালিও জয়ন্ত মল্ল বৰুৱাক তেখেতক অৱগত কৰাইছিলে কিন্তু বিগত বছৰৰ পৰা এনেধৰণেই এই নলাসমূহ উন্মুক্ত হিচাপত উন্মুক্তভাৱে পানী গৈ আছে কিন্তু যেতিয়া সম্পূৰ্ণ পানী হৈ যায় ইয়াত যিহেতু একোকাল এবুকু পৰ্যন্ত ইয়াত পানী হয় তেনে সময়ত কিন্তু নলা আৰু পথ এক সমান হৈ যায় সেই সময়ত যদি কিছু লোক যদি এই নলাত সোমাই যায় তেতিয়াহ'লে যিকোনো সময়তে এটা ডাঙৰ ঘটনা সংঘটিত হ'ব পাৰে কেমেৰা পাৰ্চন চিন্ময়ৰ সৈতে মই ফাৰুক আহমেদ আপোনালোকে চাই আছে এনি ভাৰত।